আপুনি এগৰাকী মহিলা নেকি আৰু আপুনি আপোনাৰ SHG টোৰ পৰা বা সেলফ হেল্প গ্ৰুপটোৰ পৰা আপুনি সৰু সুৰা কিবা কিবি ঋণ লৈছে নেকি যদি আপুনি তেনেকুৱা ঋণ লৈ থৈছে তেতিয়াহলে আপুনি অৱশ্যই ভিডিওটো চাওক কোনো স্কিপ নকৰাকৈ চাওক মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম আপোনালোক কিমান লোকচানৰ সন্মুখীন হৈ আছে গাঁও অঞ্চলত বা চহৰৰ দাঁতিকাষৰীয়া অঞ্চলবোৰত মহিলাসকলে গোট খাই SHG খোলে অৰ্থাৎ 10 গৰাকী মহিলাই নিৰ্দিষ্ট পৰিমাণৰ ধন মাহেকীয়াকৈ বেংকত জমা ৰাখে আৰু প্ৰয়োজন হলে তেওঁলোকে তাৰ পৰা নিজৰ অংশৰ পৰা কিছু টকা ঋণত লয় আৰু তাৰ বিনিময়ত তেওঁলোকে সুদ দিবলগীয়া হয় SHG টো আৰু সেই সুদ 3 টকাৰ পৰা 5 টকাৰ পৰা 10 টকা মান তেনেকুৱা এটা সিদ্ধান্ত তেওঁলোকৰ মাজত কৰি লয় এখিনলৈকে সকলো কথা ঠিকই আছে কিন্তু বেংকৰ পৰা যদি মহিলাসকলে ঋণ লয় তেতিয়া তেওঁলোকে সুতৰ হাৰ দিবলগীয়া হয় 10 টকা 12 টকা 14 টকা বা তেনেকুৱা ধৰণৰ কাৰণ আজিকালি মাইক্ৰ ফাইনেন্সৰ বিভিন্ন কোম্পানী চলি আছে সেইবিলাক ৰিজাৰ্ভ বেংকৰ অধীনত তেওঁলোকে কাগজ পত্ৰ লৈ সুন্দৰকৈ কাম কৰি আছে মাইক্ৰ ফাইনেন্স বিলাকে আৰু বিভিন্ন মহিলা তাৰ পৰা উপকৃত হোৱা দেখা গৈছে কিন্তু এতিয়া প্ৰশ্ন হ'ল 3 টকাৰ সুতত SHGৰ পৰা লোন লোৱাটো লাভদায়ক নে 10 টকা বা 12 টকা সুতত সেই মাইক্ৰ ফাইনেন্স কোম্পানী বা কোনোবা এটা বেংকৰ পৰা আপুনি ঋণ লোৱাটো আপোনাৰ কাৰণে লাভদায়ক মই বুজাবলৈ চেষ্টা কৰিম আপুনি কথাটো মন দি শুনিব প্ৰথম কথা চাওক মাইক্ৰ ফাইনেন্স যিবিলাক কোম্পানী আপোনাক ঋণ দিয়ে দৰকাৰ হলে তেওঁলোকৰ সুতৰ হাৰ 12 টকাৰ পৰা 14 টকাৰ পৰা বা তেনেকুৱা কিবা এটা পৰিমাণৰ হয় যদিও তাৰ সুতৰ হাৰ বেছি মনত ৰাখিব তেওঁলোকে সেই 10 টকা সুতটো কিন্তু আপোনাৰ পৰা প্ৰতি মাহে নলয় তেওঁলোকে ₹10 ইন্টাৰেষ্ট PA অৰ্থাৎ পাৰ এনাম এবছৰত আপুনি 100 টকাটো 112 টকা কৰি ঘূৰাই দিব লাগিব বা 114 টকা ঘূৰাই দিব লাগিব কিন্তু আপোনালোকে যে গাঁৱৰ সেই গোটৰ পৰা ঋণ লয় সৰু সৰু ঋণবোৰ আপোনালোকে 3 টকা সুতৰ হাৰত লয় কিন্তু সেই 3 টকাটো বছৰেকীয়া সুতৰ হাৰ নহয় সেই 3 টকাটো হ'ল মাহেকীয়া সুতৰ হাৰ অৰ্থাৎ 30 দিনত আপুনি 103 টকা দিব লাগিব ভাবকচোন 3 টকাকৈ যদি আপুনি 100 টকা ঋণৰ বিপৰীতে সুদ দিবলগীয়া হয় এবছৰত কিমান হ'লগৈ 3 বাৰং 36 টকা আৰু আপুনি মাইক্ৰ ফাইনেন্স কোম্পানীৰ পৰা যিবিলাক ঋণ লৈ আছে তাত 10 টকা 12 টকা 14 টকা তেতিয়াহলে আপোনালোকৰ লাভ ক'ত হৈ আছে লাভ হৈ আছে আপোনালোকৰ মাইক্ৰ ফাইনেন্সৰ পৰা পোৱা সেই ঋণবোৰত যিহেতু সেইবিলাক চৰকাৰে নীতি নিয়ম প্ৰস্তুত কৰি দিছে চৰকাৰে নহয় আচলতে ৰিজাৰ্ভ বেংকে যিবিলাক নীতি নিয়ম প্ৰস্তুত কৰি দিছে তাৰ ওপৰত প্ৰতিষ্ঠিত তেওঁলোকে সুতৰ হাৰ মাহেকীয়া কৰিব নোৱাৰে তেওঁলোকে বছৰেকীয়া সুতৰ হাৰতহে আপোনাক ধন ধাৰলৈ দিয়ে গতিকে এতিয়া আপোনালোকৰ সিদ্ধান্ত নিজৰ যে আপোনালোকে নিজৰ SHG টোৰ পৰা লোন ল'ব নে মাইক্ৰ ফাইনেন্স কোম্পানীৰ পৰা লোন ল'ব যদি আপোনালোকে ভাবে মাইক্ৰ ফাইনেন্স কোম্পানীৰ পৰা ঋণ ল'ম বুলি তেতিয়াহলে আপুনি লাভৰ ঘৰত আছে আৰু যদি আপুনি ভাবিছে যে আপুনি সেই আগৰ SHG বিলাকৰ পৰাই লোন লৈ থাকিব তেতিয়াহলে আপুনি কিন্তু লোকচানৰ ঘৰত আছে যদি কিন্তু এনেকুৱা হয় যে আপোনাৰ যিটো SHG সেই SHG টোৱে মাহেকত 1 টকা বা 1 টকাতকৈ কম সুতত যদি আপোনাক ঋণ দিয়ে তেতিয়া কিন্তু আপুনি মাইক্ৰ ফাইনেন্স কোম্পানীতকৈ লাভত থাকিব অৰ্থাৎ 100 টকা এবছৰত আপুনি 112 টকা ঘূৰাই দিব লাগিব কিন্তু 3 টকা সুতৰ হাৰ হলে 136 টকা ঘূৰাই দিব লাগিব আৰু বেংকেও ঠিক আপোনাৰ পৰা 100 টকাৰ বিনিময়ত 110 টকা বা 112 টকা তেনেকৈ ঘূৰাই ল'ব আপুনি যদি হাজাৰলৈ বস্তুটো পূৰণ কৰি লয় তেতিয়াহলে 10,000 টকা আপুনি ঋণ ল'লে মাইক্ৰ ফাইনেন্সক আপুনি ঘূৰাই দিব লাগিব বছৰৰ শেষত 12,000 টকা প্ৰতি মাহে সুতৰ হাৰ যদি আপোনাৰ SHG টোৱে 1 টকাকৈ লৈছে তেতিয়াহলেও কিন্তু আপুনি ঘূৰাই দিব লাগিব 12,000 টকা যদি সুতৰ হাৰ 1 টকাতকৈ কম হয় বা 1 টকা হয় তেতিয়াহলে আপুনি লাভৰ ঘৰতেই আছে আৰু যদি আপুনি কেনেবাকৈ সুতটো 3 টকা সুতৰ হাৰে মাহেকীয়া যদি আপুনি SHGৰ পৰা লোন লৈছে ডেফিনেটলি আপোনাৰ লোকচান হৈছে এতিয়া সিদ্ধান্তটো হ'ল আপোনাৰ আপুনি ঋণটো ক'ৰ পৰা ল'ব মাইক্ৰ ফাইনেন্সৰ পৰা ল'ব নে আপোনাৰ নিজৰ SHG টোৰ পৰা ল'ব থ্যাংক ইউ ভেৰি মাচ মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিলো যে কেনেকৈ SHGৰ পৰা লোন ল'লে আপোনালোক লোকচানৰ সন্মুখীন হ'ব পাৰে থ্যাংক ইউ ভেৰি মাচ প্লিজ stay connected keep watching our videos don't forget to share and follow